Hello everyone, সকলোকে এটা নতুন ভিডিওত স্বাগতম জনালো আৰু আজি আমাৰ মেথছৰ আৰু এটা নতুন ক্লাস বেসিক ফাউন্ডেশন বেটছৰ আৰু আজি আমি এই ফাউন্ডেশন বেটছত আমি পঢ়িবলৈ গৈ আছো ৰেশিওৰ বিষয়ে ঠিক আছে লাষ্ট ক্লাছত আমি কি পঢ়িছিলো লাষ্ট ক্লাছত আমি এভাৰেজ পঢ়িছিলো আজি আমি ৰেশিওখিনি কমপ্লিট কৰিম ঠিক আছে তো বেছি দেৰি নকৰি আমি আহাচন বস্তুখিনি জানো ৰেশিও অসমীয়াত কি বুলি কোৱা হয় ইয়াক অনুপাত ঠিক আছে এটা আমি এই বস্তুটো কেনেকৈ লিখো ৰেশিও এটা কেনেকৈ লিখা হয় আমি হেতু জানিব লাগিব ঠিক আছে এটা বস্তু ধৰা 5/3 আছে ঠিক আছে এটা মই জাস্ট एग्जांपल লিলো 5/3 এই বস্তুটো এটো কি ভগ্নাংশ হয় এটো যদি তুমি ৰেশিওত লিখা কি হ'ব 5:3 হেতুৱে ৰেশিও মানে হেতুৱে কিবা এটা বস্তু যদি a:b বুলি কোৱা আছে এই মাজত যে আছে মাজত এটো দুটা ডট দিয়া হয় এনেকে a দুটা ডট b মাজৰ দুটা ডট মিনিং কি জানানে a ডিভাইডেড বাই b হেতুৱে হেতুৱে একদম সৰু কনসেপ্ট ৰেশিওৰ আৰু এইটোৰ পৰে আমি এটা এটা কোৱেশ্চন কৰি গৈ থাকিম ঠিক আছে এটা আমি যিমান মই বেসিক কোৱেশ্চনখিনি তোমালোকক কৰি দিম বাকি গুটে কোৱেশ্চনখিনি আমাৰ কোৰ্সত মই থাকিব হেখিনি মই দি যাম এটা বেসিক কোৱেশ্চন কিছুমান আমি কৰি যাম ঠিক আছে পোন প্ৰথমে এটা কোৱেশ্চন আহিছে সো কেনেকুৱা কি কৈছে ইয়াতে এনেকুৱা কোৱেশ্চন আহে এক্সামত a:b 3:4 আছে অৰ্থাৎ আমাক দিয়া আছে a:b = 3:4 আৰু b:c দিয়া আছে 8:9 অর্থাৎ আমি এবিলাক এনেকে লিখিলে আমাক কৰিব টান লাগে আমি কি লিখিম ভগ্নাংশত লিখিলম a/b 3/4 আৰু এফালে b/c আছে 8/9 হল এটা আমাক খুদিছে কি a:c মানে a আৰু c ৰ মাজত উলিয়াব লাগে এটা আমি কেনেকৈ উলিয়াম এটা টেকনিক আছে ঠিক আছে তুমি কি কৰিবা a আৰু c ৰ মাজত উলিয়াব লাগে ন আমি তো a আৰু c যদি উলিয়াব লাগে আমি উলিয়াব লাগে a/c ঠিক আছে সো আমি এটো উলিয়াব লাগে তো আমি এই b টো আতৰাই দিও b টো কাটি দিও তেতিয়া হে a আৰু c থাকিব তো b টো আমি কেনেকৈ কাটি দিম তুমি চাবা b ইয়াৰ কাৰণে b কিমান আছে 4 এফালে b কিমান আছে 8 তো এই 4 আৰু 8 ৰ লসাগু উলিওৱা LCM লসাগু কেনেকৈ উলিয়াই কি হয় আমাৰ অলৰেডি ক্লাছত মই শিকাই দিছো ঠিক আছে তো লসাগু কেনেকৈ উলিয়াই আই হোপ সবে জানা ফাউন্ডেশন ক্লাছতে প্ৰথমতে মই শিকোৱা আছিল তো এটা 4 আৰু 8 ৰ লসাগু কিমান হ'ব দেখাতে লাগি আছে 4 ৰে 8 ঘৰণ যায় তো 8 হ'ব লসাগু ঠিক আছে তো b এফালে 4 আছে এফালে 8 আছে লসাগু হ'ব 8 তাৰ মানে আমি কি কৰিব লাগিব সো নেক্সট ইয়াত 8 আছে আমি দুইটা ভ্যালু লসাগুটো বনাম ইয়াত অলৰেডি এলসিএম টো আছে তো ইয়াত এলসিএম টো বনাম ঠিক আছে তো কি কৰিম 3/4 আছে আমি এটো 8 বনাব লাগে 8 বনাব হলে কি কৰিব লাগে 4 আছে 8 বনাব হলে 2 পূৰণ কৰিব লাগিব তলত যদি 2 পূৰণ কৰিছো ওপৰটো কৰিব লাগিব তেতিয়াহে ভগ্নাংশ সমান থাকিব তাৰ মানে 6/8 ঠিক আছে এতিয়া সোৱা a/b ইয়াত 6/8 পালো ইয়াত b/c আছে 8/9 এতিয়া 8 কাটি দিয়া এতিয়া কাটি দিব পাৰা তেতিয়া a/c কিমান থাকিব a জায়গাত থাকিব 6 c জায়গাত থাকিব কিমান 9 ঠিক আছে তো a:c হল 6:9 এটা কোনোবা বিচাৰি ফুৰিব ইয়াত দেখোন অপচনটোৱে নাই আৰে এটো সোৱা হেতু কাৰণে মেথছৰ প্ৰেক্টিস লাগে 6 আৰু 9 দুইটাকে 3 ৰে হৰণ যায় তো 3 ৰে ইয়াক কাটি দিয়া 2 ইয়াক কাটি দিয়া 3 মানে 2/3 মানে 2:3 অপচন C is the right answer ঠিক আছে সো নেক্সট কোৱেশ্চনত যাও নেক্সট কোৱেশ্চন কি কৈছে এনেকুৱা ধৰণৰ প্ৰশ্ন আহে কি দিয়া আছে 2a = 3b = 4c এটো কোৱেশ্চন দেখিয়ে সবে এইটো আহিব যে এটো কেনেকৈ কৰিম এটো a:b:c ইয়াৰ পৰা উলিয়াব দিছে কেনেকৈ কৰিম সবে মাথা ঘূৰাই যাব বা এনে এইটো আহিব তো এটা টেকনিক শিকাইছো সোৱা এনেকুৱা কোৱেশ্চন আহিলে কি কৰিবা তুমি কিবা এটা ধৰি লবা মই ধৰি ললো এটো = k হয় k বুলি ধৰি ললো ঠিক আছে সো আমি কি কৰিম এতিয়া গুটে কেটাৰ কাৰণে এক্সট্ৰা কৰিম ঠিক আছে 2a = k ধৰিলো সো ইয়াৰ পৰা a কিমান হ'ব k/2 ওকে সিমিলাৰলি 3b = k ধৰিলো ইয়াৰ পৰা k হ'ব b হ'ব k/3 সিমিলাৰলি c উলিওৱা c পাবা k/4 হল তো আমি কি উলিয়াব লাগে a:b:c তো a:b:c কিমান হ'ব k/2 k/3 k/4 হল ধুনিয়াকে a:b:c হিয়াতৰ ভ্যালু কেটা বহাই দিছো জাস্তি হতৰ জায়গা ঠিক আছে তাৰ পিছত কি কৰিম
যেতিয়া ৰেচিঅ'ত একেই থাকে ন ভেলু একেই আছে ইয়াতো কে আছে ইয়াতো কে আছে ইয়াতো কে আছে তুমি সবতে কাটি দিব পাৰা গোটেইকেইটা কাটি দিলে থাকিব কি 1 1/2 is to 1/3 is to 1/4 এটা এটো দেখোন অপচনতে নাই তো আমি এটা কৰিম কি এটো যে এটা অপচনতে নাই তো নেক্সট আমাৰ কি হ'ব নেক্সট স্টেপ হ'ব আমাৰ এই 2 3 4 আমি ৰেচিঅ'ক ভগ্নাংশত নিলিখো কেতিয়াও ঠিক আছে আমি ভগ্নাংশটো আঁতৰাব লাগিব ভগ্নাংশটো আঁতৰাবৰ কাৰণে আমি কি কৰিম আমি এই তলৰ যিকেইটা ভ্যালু আছে 2 3 4 এই দুই তলৰ ভ্যালু কেইটাৰ আমি এলসিএম উলিয়াম কিহৰ তলৰ ভ্যালু কেইটাৰ এটা 2 3 4 এলসিএম কিমান হ'ব তুমি সাইডত কৰি চোৱা মই এলসিএম উলিয়াব অলৰেডি শিকাই থৈছো 2 ৰে এবাৰ হৰণ যাব 1 3 ক তো নাযায় 4 ক দুবাৰ যাব ঠিক আছে আৰু নাযায় আৰু ইহঁতক তো কি হ'ব পূৰণ কৰি দিয়া 2 * 2 2 3 * 6 6 2 * 12 গুটেকেটা পূৰণ কৰি দিয়া এলসিএম কিমান পাম 12 ঠিক আছে তো এই 12 ৰে এই গুটেকেটা পূৰণ কৰি দিয়া তো হেতু কৰিবা ঠিক আছে তিনটা এলসিএম উলিয়াবা তাৰপিছত গুটেকেটাকে 12 ৰে পূৰণ কৰি দিয়া half into 12 তাৰপিছত 1/3 into 12 আৰু 1/4 into 12 তো গুটেকেটা যেতিয়া আমি পূৰণ কৰি দিম ইছটো আছে মাজত 2 ৰে এটুক কাটিলে 6 তাৰপিছত 3 ৰে এটুক কাটিলে 4 আৰু 4 ৰে এটুক কাটিলে 12 কাটিলে 3 6 4 3 কোড আছে এটো অপচন সি ঠিক আছে তো কি ধুনিয়াকে আমি ধৰি পেলাই বস্তুবিলাক কৰিলো আমাৰ ক্লাছত বেছি ডিটেইলছত আৰু কোৱেশ্চন মই যেতিয়া কৰাম আৰু তোমালোকৰ এনেকুৱা কোৱেশ্চন প্ৰেক্টিস হ'ব আজি মানে মই সেম টাইপৰ মানে কিছুমান বেলেগ বেলেগ টাইপৰ কোৱেশ্চনবিলাক আনিব চেষ্টা কৰি আছো যাতে তোমালোকৰ কনসেপ্টখিনি ক্লিয়াৰ হৈ যায় ঠিক আছে নেক্সট কোৱেশ্চনটো কি কৈছে দুটা নাম্বাৰ আছে কিহতৰ ৰেচিও 3:5 ওকে তাৰপিছত 9 সাবট্ৰেক্ট কৰিলে বিয়োগ কৰিলে দুইটাৰ পৰা 9 বিয়োগ কৰি দিলে তেতিয়া নতুন ৰেচিও 12 আৰু 23 হ'ল এনেকুৱা কোৱেশ্চন বহুত আহিব এক্সামত ঠিক আছে তো এনেকুৱা কোৱেশ্চন আমি কেনেকৈ কৰিম এনেকুৱা কোৱেশ্চন কৰিবৰ কাৰণে কি কৰিবা যেতিয়া তোমাক ৰেচিও দিয়া থাকে ন 3:5 বা কিবা তুমি নাম্বাৰ কেইটা এনেকৈ কিবা এটা ধৰি ল'ব পাৰা 3 লগত কিবা এটা ধৰি লোৱা ধৰা x তো b সেকেন্ড নাম্বাৰটো ধৰি ললো 5 ৰেচিও আছে তো 5x এই দুটা সেম ভ্যালু ধৰিবা ঠিক আছে তেতিয়াহে a/b কৰিলে 3/5 হ'ব হয় ন তো এটা নাম্বাৰ ধৰি লবা জাস্ট তাৰপিছত কি ক'লে নেক্সট হিহঁত দুইটাৰ পৰা 9 বিয়োগ কৰি দিলে যেতিয়া 9 বিয়োগ কৰি দিবা এটো কিমান হ'ব 3x - 9 ইয়াৰ পৰা 9 বিয়োগ কৰি দিলে 5x - 9 তো আমাক ইহঁতৰ ৰেচিওটো দিয়া আছে নতুন নাম্বাৰৰ অৰ্থাৎ নতুন নাম্বাৰটো এফালে হ'ব 3x - 9 এফালে হ'ব 5x - 9 দুইটাৰ পৰা 9 বিয়োগ কৰি দিলো আৰু নতুন ৰেচিও দিয়া আছে 12 আৰু 23 হল এতিয়া তুমি কি কৰিবা এটোৰে এটো পূৰণ কৰা এটোৰে এটো পূৰণ কৰি x ৰ ভ্যালুটো উলিয়াই দিয়া ঠিক আছে ইমান টান নহয় এটো কৰিব পাৰিবা জাস্ট এটোৰে এটো পূৰণ কৰি দিয়া এটোৰে এটো পূৰণ কৰি দিয়া তাৰ পৰা x ৰ ভ্যালু উলিয়াই দিলে হল ঠিক আছে আমি নেক্সট কোৱেশ্চনত যাও কি কৈছে 1200 টকা আছে a b c তিনটাক ভগাব লাগে তিনটা মানুহ আছে a b c আৰু কিমান ৰেচিওত 2:3:5 2 3 5 ৰেচিওত ভগাব লাগে তেনে b শেয়াৰ কিমান খুদিছে b শেয়াৰ ঠিক আছে মই ফাৰ্স্ট কনসেপ্টটো ইউজ কৰি শিকাম তাৰপিছত শৰ্টকাটটো শিকাই দিম ঠিক আছে তো কনসেপ্টটো এনেকুৱা হ'ব 2 3 ৰেচিও কোৱেশ্চন আছে তো ৰেচিও কোৱেশ্চন নাথাকিলে মই কি ধৰিব গৈছিলো x এটা ধৰি লৱা a তাত 2x দিলো ইয়াক 3x ইয়াক 5x হল তো a পালে 2x টকা ই 3x টকা ই 5x টকা টোটাল কিমান আছে ইহঁতৰ মাজত যোগ কৰি দিয়া 2 3 5 5 5 10 অৰ্থাৎ 10x টোটাল পইচা 10x অৰ্থাৎ 10x মানে কিমান হয় টোটাল পইচাটো 1200 টকা তো 0 0 কাটি দিয়া x মানে হল 120 হল তো x ধৰি ললে কিমান ইজি হৈ দিছানে তাৰপিছত b ৰ শেয়াৰ খুদিছে b ৰ শেয়াৰ মানে b এ কিমান পালে 3x পালে 3 * 120 অৰ্থাৎ 360 টকা ঠিক আছে এটা শৰ্টকাটটো কি আছিল শৰ্টকাটটো এনেকুৱা আছিল কি কৰিবা এনেকুৱা যদি শেয়াৰৰ কোৱেশ্চন আহে কি কৰিবা জানানে টোটাল ৰেচিও উলিওৱা ৰেচিও কেটা টোটাল কৰা 2 3 5 5 5 10 হেতু তলত লিখা আৰু b কাৰণে কিমান ৰেচিও আছে 3 হেতু ওপৰ লিখা ইনটু টোটালটো 1200 তেতিয়াও হে একে ওলাব ঠিক আছে এটো শৰ্টকাট হয় কিন্তু কনসেপ্টটো ইউজ কৰিলে আমি সব কোৱেশ্চনে কৰিব পাৰিম তো এটো কাৰণে মই কনসেপ্টটো ইউজ কৰিব কাৰণে কোন তোমালোকক যেতিয়া প্ৰেক্টিস কৰি এক্সপাৰ্ট বনি যাবা তেতিয়া শৰ্টকাট বিলা এপ্লাই কৰিবা নেক্সট কৈছে x * y 3:4 মানে x / y 3/4 আছে আমাক উলিয়াব লাগে এটোৰ ভ্যালু ঠিক আছে তো আমি এনেকৈ ভ্যালু উলিয়াবৰ কাৰণে কি কৰিম আকৌ কৈছো আমি কি কৰিম কিবা এটা ধৰি লম ইয়াত ধৰা a ধৰি ললো therefore মানে এনেকুৱা হ'ব x to 3a
অলপ আগত যেনেকৈ ধৰিছিলোঁ y2 ধৰা 4a ঠিক আছে ৰেচিঅ' থাকিলে আমি এনেকুৱা কুৱেশ্যন ধৰি লওঁ এতিয়া আমি এইটো উলিয়াব লাগে 5x minus 2y divided by 7x plus 2y তো কিমান হ'ব এইটো কৰিলে আমি এফালে কৰোঁ তেতিয়া আমাৰ এফালে টাইম জেগা বাচি যাব 5x মানে 5 into 3a x ৰ জেগাত কি লিখিম 3a তো 5 into 3a মানে 15 হ'ব a minus 2y y আছে 4a তো 2 পূৰণ কৰি দিলে 8 similarly 7x 7 into 3 21 2y মানে 2y ওপৰত লিখিছিলোঁ 8a হ'ল তো এতিয়া চোৱা 15a minus 8a মানে 7a হ'ব এফালে 21 আৰু 8 29a a কাটা গ'ল তো ৰেচিঅ'ত লিখিলে কিমান হ'ব 7:29 অপশ্যন a ইজ দ্য ৰাইট এনচাৰ ঠিক আছে সো আই হোপ বস্তুবিলাক তোমালোকৰ ক্লিয়াৰ হৈ গৈ আছে নেক্সট কুৱেশ্যনত যাওঁ নেক্সট আৰু এটা কুৱেশ্যন কৈছে কি কৈছে এ সাম অফ মানি ইজ ডিভাইডেড এমং এ বি চি তিনিটা মানুহ যাতে এ গেটছ 3 টাইমছ হোৱাট বি গেটছ অৰ্থাৎ এটা পাৰ্টিকুলাৰ মানি আছে যোনটো তুমি এ বি চি মাজত ভগাই দিয়া তো কি কৈছে এ কিমান পাব 3 গুণ অফ বি ওকে নেক্সট কৈছে বি গেটছ হাফ অফ হোৱাট চি গেটছ মানে বি এ কিমান পাব চিৰ হাফ ওকে তেনেহ'লে এ ইজ টু বি ইজ টু চি কিমান হ'ব আমাক সেইটো সুধিছে ঠিক আছে তো আমি কেনেকৈ কৰিম অলপ আগত যেনেকৈ কৈছিলোঁ তেনেকৈ কৰিম চোৱা প্ৰথম এ আৰু ইকুৱেল টু 3b আছে তো আমি যদি a বাই b লিখোঁ ইয়াত কি হ'ব এই বিটো ইয়াত তলত গুচি আহিব হয়নে তো এফালে 3 থাকি গ'ল তলত 1 থাকিল হ'ল তো a is to b 3 is to 1 নেক্সট b ইকুৱেল টু হাফ c তো দুইৰে ইয়াক বিক পূৰণ কৰি দিয়া ক্ৰছ মাল্টিপ্লাই কৰিলোঁ এতিয়া আমি যদি b is to c উলিয়াওঁ ঠিক আছে c টো ইয়াত গুচি আহিব আৰু দুইটো এফালে গুচি যাব এফালে 2 আছে এফালে গুচি গ'লে হাফ হৈ যাব হ'ল তো b is to c পালোঁ আমি হাফ তাৰপিছত আমি চাওঁ ইহঁত দুটা এলচিএম কিহৰ এলচিএম উলিয়াম কমনটো আমি আঁতৰাব লাগিব আচ্ছা আমি এই তিনিটাৰে ৰেচিঅ' উলিয়াব লাগে ওকে ইয়াত যদি তিনিটাৰে ৰেচিঅ' উলিয়াব লাগে তেনেহ'লেতো আমাৰ আৰু ইজি ঠিক আছে তো a is to b is to c তো তেতিয়াও আমি কমনটো সমান বনাব লাগে কিন্তু ইয়াতো 1 আছে ইয়াতো 1 আছে কমনটো আমি সমানে বনাব লাগিব গোটেইকেইটা কেছতে তো ইয়াতো 1 আছে ইয়াতো 1 আছে ইয়াত এলচিএম লৈ থকা দৰকাৰ নাই তো আমি ডাইৰেক্ট লিখি দিব পাৰোঁ 3 is to 1 is to এফালে c জেগাত 2 ঠিক আছে অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ নাও নেক্সট কুৱেশ্যনত যাওঁ নেক্সট কি কৈছে দ্য ৰেচিঅ' অফ ইনকাম অফ 2 পাৰ্চন ইজ 5:3 দুটা মানুহ তেওঁলোকৰ ইনকাম 5:3 আছে এক্সপেণ্ডিচাৰ ইমান আছে এই কুৱেশ্যনটো তোমালোকে নিজে কৰিবা কাৰণ ইয়াত এটা নতুন কনচেপ্ট ইউজ হৈ আছে লিনিয়াৰ ইকুৱেশ্যন আৰু এই চেপ্টাৰটো মই এতিয়ালৈকে পঢ়োৱা নাই তো লিনিয়াৰ ইকুৱেশ্যন চেপ্টাৰটো মই যেতিয়া পঢ়াই দিম তোমালোকক এইটো বেছিকৈ ক্লিয়াৰ হ'ব ঠিক আছে এতিয়া বুজাই দিলে বুজি নাপাব তো ফাৰ্ষ্ট নিজে ট্ৰাই কৰিবা নোৱাৰিলে মই লিনিয়াৰ ইকুৱেশ্যন চেপ্টাৰত পঢ়াই দিম ঠিক আছে নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটো কি কৈছে এটা বেগত 50 পইচা আছে 50 পইচা আজিৰ দিনত নাইয়ে ন 50 পইচা 25 পইচা এটা সময়ত 25 পইচাও আছিলে আৰু 10 পইচাটো বাৰু আমি দেখা নাই ঠিক আছে এই তিনিটা পইচা আছে আৰু সিহঁতক এটা বেগত মোনাত এই পইচাখিনি থৈ দিছে কিমান ৰেচিঅ'ত আছে 5:9:4 5:9:4 ৰেচিঅ'ত 50 পইচা 25 পইচা 10 পইচা আছে আৰু টোটেল এই বেগটোত কিমান আছে 206 ৰুপিজ টকা ঠিক আছে এতিয়া আমি 50 পইচা কিমান আছে উলিয়াব লাগে অলপ আগত পঢ়াই অহা মই শ্বৰ্টকাটটো এপ্লাই কৰিম ঠিক আছে কেনেকৈ কৰিম চাওক 50 পইচাৰ কাৰণে ৰেচিঅ' কিমান হয় 5 সেইটো আমি ওপৰত লিখিম হ'ল অলপ আগত আমি যোনটো শিকি আহিছিলোঁ তোমালোকে মেইন কনচেপ্টটো ইউজ কৰিব পাৰা 5x 9x 4x ধৰি টোটেলটো যেনেকৈ কৰিছিলোঁ অলপ আগত সেনেকৈ মই শ্বৰ্টকাটটো এপ্লাই কৰিছোঁ 50 পইচাৰ কাৰণে 5 তাৰপিছত আমি গোটেইকেইটা ৰেচিঅ' যোগ কৰোঁ 5-9 কিমান হ'ব 14 18 মানে এই গোটেই ৰেচিঅ'কেইটা আমি যোগ কৰিলোঁ 18 ইনটু কি কৰিম টোটেল কিমান 206 হয়নে 206 নহয় কাৰণ কিয় ইয়াত এইবিলাক চব পইচাত আছে পইচা আৰু এইটো ৰুপিজত আছে এটা টকাত আছে এটা পইচাত আছে ইউনিট খেলিমেলি হৈ যাব তো আমি টকাটো পইচাত লৈ যাওঁ ঠিক আছে 1 টকাত 100 পইচা থাকে তো 206 টকাত কিমান পইচা হ'ব 100ৰে পূৰণ কৰিব লাগিব হয় নহয় এতিয়া তুমি এটোৰে এটো কাটিব পাৰিম নাই চাম হে 3ৰে ইয়াক 6 বাই যাব ইয়াক 3ৰে যায়নে নাযাব চাগে ন 325
10 9 পাছে 14 ঠিকেই তো আছিলে তো 3 ৰে ইয়াক 6 বাৰ যাব ইয়াক 3 ৰে তো না যাব 3 6 18 অলমোস্ট 69 হ'ব তথাপিও ঠিক আছে তো 3 ৰে ইয়াক দুবাৰ যাব ইয়াক 23 বাৰ যাব 2 ৰে ইয়াক 50 বাৰ যাব অকমান খেলিমেলি এটা হৈছে এইটো কোৱেশ্যনত কাৰণ কিয় এই বস্তুটো 18 ৰে 206 আমি কাটিব পৰা নাই ঠিক আছে তো চাবা এনেকুৱা সেম নাম্বাৰ আহিলে হয়তো হ'ব নহলে এপ্ৰক্সিমেট টো উলিয়াব লাগিব তোমালোকে ঠিক আছে নেক্সট কোৱেশ্যনটো চোৱা কি কৈছে দুটা নাম্বাৰ আছে হিহঁতে ৰেশিও আছে 7/11 দুটা নাম্বাৰ তো আমি নাম্বাৰ দুটা ধৰি ললো a = 7x b = 11x যদি 7 এড কৰি দিয়া হয় ৰেশিও ইমান হয় তো আমাক খুদিছে কি সবা দা সাম অফ দা টু নাম্বাৰ দুইটা নাম্বাৰ যোগফল কিমান ঠিক আছে এই কোৱেশ্যনটো অলপ আগত যে আমি বিয়োগ কৰি দিয়া কৰি আইছিলো দুইটা ধৰি সেম ইয়াটো প্লাস কৰি আকৌ ৰেশিও কৈছো তো এই কোৱেশ্যনটো তোমালোকে নিজে কৰিবা 16 নম্বৰ কোৱেশ্যন আৰু আই হোপ সবে কৰি পেলাই মোক কমেন্টত লিখিবা যে ইয়াৰ এনসাৰ কি হয় সেম টাইপৰ কোৱেশ্যন মই এটা তোমালোকক নিজে কৰিব কাৰণে দিব ঠিক আছে আমি নেক্সট কোৱেশ্যনলৈ আগবাঢ়ো তো নেক্সট কোৱেশ্যন কি কৈছে চোৱা নেক্সট কোৱেশ্যন কৈছে আমাক a/3 a/3 b/4 c/5 যদি ইমান হয় a/2 b/2 c কিমান হয় এনেকুৱা কোৱেশ্যন আহিলে একোৱে কৰিব নালাগে তলৰ কেটা লিখি দিলে হ'ল 3 4 5 c ঠিক আছে একেবাৰে ইজি 3 4 5 তলৰ কেটা লিখি দিলে হ'ল a/3 b/4 c/5 এনেকুৱা যদি কোৱেশ্যন আহে জাস্ট তলৰ কেটা মাৰি দিলে হ'ল ঠিক আছে নেক্সট কোৱেশ্যনটো যাও নেক্সট কোৱেশ্যন কৈছে the ratio of boys and girls in a school is 8:5 মানে এখন স্কুল আছে তাতে লৰা আৰু ছোৱালী আছে লৰা আছে 8 ৰেশিওত গাৰ্ল আছে 5 ৰেশিওত ঠিক আছে টোটাল নাম্বাৰ অফ গাৰ্লছ ইজ 160 এটা আমি ধৰি ললো ধৰা লৰা 8 ছোৱালী 5 আমি ৰেশিওত থাকিলে কিবা এটা ধৰি লও ন তো লৰা 8x টা আছে ছোৱালী 5x জনী আছে আমাক কৈছে ছোৱালী আছে 160 কিন্তু আমি ধৰা মতে 5x তাৰ মানে 5x আৰু 160 সমান হ'ব তো ইয়াৰ পৰা x হ'ব 160/5 কিমান হ'ব 5 3 15 2 তোমালোকে সাইডৰ ধৰণ কৰি চাবা x পালো 32 ওকে তো আমাক খুদিছে কি টোটাল নাম্বাৰ অফ ষ্টুডেন্ট স্কুলখনত টোটাল ষ্টুডেন্ট কিমান আছে আমি কিমান ধৰিছিলো লৰা 8x ছোৱালী 5x তো স্কুলখনত টোটাল কিমান হ'ব দুইটা যোগ হ'ব ন লৰা ছোৱালী সমান 13x তো টোটাল ষ্টুডেন্ট 13x আছে 13 * 32 তো পূৰণ কৰিছো 32 13 গুণ 6 9 32 6 1 4 1 6 ঠিক আছে অপশন বি ইজ দা রাইট आंसर ঠিক আছে নাও লেটস মুভ টু দা নেক্সট কোৱেশ্যন নেক্সট কোৱেশ্যন কি কৈছে চোৱা এটো এটা এজৰ কোৱেশ্যন হল ঠিক আছে এজ আৰু গুডখিনি কনসেপ্ট তোমালোক ক্লিয়াৰ হ'ব দা ৰেশিও অফ কারেন্ট এজ অফ x এন্ড y x আৰু y দুটা মানুহ আছে বৰ্তমান সিহঁতৰ বয়স 3:4 আছে ওকে ঠিক আছে 5 বছৰ আগত সিহঁতৰ ৰেশিও আছিল 2:3 এটা চোৱা কেনেকুৱা কনসেপ্ট মই এটা বস্তু বুজাই দিছো এটো আমি এজৰ প্ৰবলেম বিলাক কইলো বুজি পাবা এতিয়া বৰ্তমান 2026 চন ঠিক আছে তো বৰ্তমান মোৰ বয়স ধৰা বাট কোনবা এটা ভিডিও চাই আছা তোমাৰ বয়স 25 বছৰ হল আজিৰ পৰা 5 বছৰ আগত কৈছে আজিৰ পৰা 5 বছৰ আগত 2021 চন আছিল তেতিয়া তোমাৰ বয়স কিমান আছিল ভাবা নিজে তেতিয়া তোমাৰ বয়স 20 বছৰ আছিল কেনেকৈ গম পালো 5 বছৰ আগত গৈছা তো 5 বছৰ আগত গৈছা মানে 5 বছৰ বিয়োগ কৰি দিয়া তো মানে এতিয়া যিমান বয়স 5 বছৰ আগত মানে 5 মাইনাস হ'ব হয় না তো এটা আমি সেই কনসেপ্টটো ইউজ কৰি এই কোৱেশ্যনটো সলিউশন কৰিম তো কি হ'ব x আৰু y ৰেশিও 3:4 তো x আৰু y বৰ্তমান ৰেশিও 3:4 আছে আমি কিবা এটা ধৰি ললো ধৰা a তাৰ মানে বৰ্তমান x ৰ বয়স 3a y ৰ বয়স 4a ঠিক আছে 5 বছৰ আগত হিহঁতৰ ৰেশিও ইমান আছে তো 5 বছৰ আগত যদি কওঁ x ৰ বয়স কিমান হ'ব বৰ্তমান 3a আছে 5 বছৰ আগত -5 সিমিলাৰলি ইয়াৰ বৰ্তমান 4a 5 বছৰ আগত 5 বিয়োগ কৰ ইকুৱেল টু 2/3 এটা পূৰণ হ'ব 3 ৰে এটো পূৰণ কৰিব লাগিব 3 * 3a - 5 আৰু 2 ৰে ইয়াক কৰিব লাগিব 2 * 4a - 5 হল এটা এটো কইলে সো 3 3 গুণ 9 9a মাইনাস 3 5 গুণ 15 2 ৰে 4a কৰিলে 8a মাইনাস
মাইনাছ তো মাইনাছ আহিল 2 5 গুণ 10 এতিয়া আমি কি কৰিম a কেটা একেলগে লিখিম আৰু নাম্বাৰ কেটা একেলগে লিখিম এফালে 9 এ আছে এফালে 8 এ আছে 8 টো এফালে লৈ আহিল মাইনাছ হৈ যাব কাৰণ ইয়াৰ আগত প্লাস আছে সিমিলাৰলি আমি এই বস্তুটো এফালে লৈ যাম ইয়াৰ আগত মাইনাছ আছে এফালে গলে প্লাস হ'ব ঠিক আছে সো ইয়াৰ পৰা a পালো 5 a ভ্যালু 5 পালো এটা আমাক সুধিছে কি এটা চাব দা প্ৰেজেন্ট এজ অফ y বৰ্তমান বয়স আমি 4a ধৰিছিলো আৰু a ভ্যালু পালো 5 তো 4 5 গুণ 20 ঠিক আছে তো আমি ইমান কেটা কোৱেশ্চন আজি কৰিলো নেক্সট আৰু এটা টপিক লৈ আহিম নেক্সট মেবি আমি এজ প্ৰবলেম ষ্টাৰ্ট কৰিম এনেকুৱা কোৱেশ্চন নেক্সট আমি আৰু কিছুমান প্ৰেক্টিস কৰিম এই কনসেপ্টটো আমি একেবাৰতে ক্লিয়াৰ কৰি গুছি যাম ঠিক আছে ভিডিওটো কেনেকুৱা লাগিল কবা আৰু কিবা ইমপ্ৰুভমেন্ট লাগিলে কৈ দিবা